ষ্টুডিঅ'ত মই অংশমান গোস্বামী এইবাৰ বিজেপিৰ বিৰুদ্ধে বিজেপিৰ সংখ্যালঘু নেতাৰ খুব দেখিবলৈ পোৱা গৈছে বিজেপিৰ সংখ্যালঘু নেতাই এইবাৰ এক বিস্ফোৰক মন্তব্য কৰিছে তেওঁলোকে কৈছে যে সংখ্যালঘু ৰাইজক বিজেপিয়ে অৱহেলা কৰে সংখ্যালঘু ৰাইজৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো কামেই কৰা নাই আৰু যাৰ বাবে বৰ্তমান অৱস্থাত আমি ভাৰতীয় জনতা পাৰ্টিত থাকি কিছু অসুবিধাত পৰিছো এনেদৰে এইবাৰ সংখ্যালঘু নেতাই বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভগাৰ প্ৰকাশ কৰিছে যি সময়ত সমগ্ৰ ৰাজ্যত মুছলিম বা মুছলমানৰ ৰাজনীতিক লৈ ব্যাপক চৰ্চা ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোকক নিবিচাৰে ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু ৰাইজক অৱহেলা কৰিছে এই বিস্ফোৰক অভিযোগ তুলিছে এইবাৰ বিজেপিৰ এই সংখ্যালঘু নেতাই আমি বহু বছৰ কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰা একো নাপালো এই সংখ্যালঘু নেতাৰ প্ৰতিক্ৰিয়া সংখ্যালঘু নেতাৰ খুব বিজেপিৰ মিয়া ৰাজনীতিৰ মাজতে বিজেপিৰ এই সংখ্যালঘু নেতাৰ খুব দেখিবলৈ পোৱা গৈছে বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে আমি উপেক্ষিত হৈছো সংখ্যালঘু ৰাইজক অৱহেলা কৰিছে বিজেপিয়ে বহু বছৰ ধৰি আমি ভাৰতীয় জনতা পাৰ্টিত কাম কৰিছিলোঁ কিন্তু বিজেপিৰ পৰা আমি একোৱে নাপালো বিজেপিক এতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ নালাগে বুলি তেখেতে কৈছে ৰাজ্যিক বিজেপিৰ ওপৰতো খুব বিজেপিৰ সংখ্যালঘু নেতাৰ বিজেপিৰ পৰা উপেক্ষিত হৈ আমি বহু বেছি দুখ পাইছো বুলি তেখেতে উল্লেখ কৰিছে এতিয়া বিজেপিয়ে সংখ্যালঘুক অৱহেলা কৰিবলৈ লৈছে বিজেপিক এতিয়া সংখ্যালঘু নালাগে বৃহত্তৰ গৰৈমাৰী মণ্ডল সমিতিৰ গঠনক লৈ খুব সংখ্যালঘু নেতা চকুলো টুকি টুকি নেতৃত্বৰ বিৰুদ্ধে খুব বুজাইছে কেমেৰাৰ সন্মুখতে বিজেপি নেতাই 147টা বুথ সমিতি থকা মণ্ডল সমিতিৰ সভানেত্ৰী হ'ল এগৰাকী মহিলা আৰু তাতেই হেনো তেখেতে কিছু খুব আৰু অঞ্চলটোৰ 95% লোকে হৈছে সংখ্যালঘু সম্প্ৰদায় আৰু এনেদৰে খুব বুজাৰ পৰিলক্ষিত হৈছে আমি মন্তব্য আগবঢ়াম কেমেৰাৰ সন্মুখতে কেনেদৰে সমগ্ৰ ৰাজ্যত মুছলমানৰ ৰাজনীতিক লৈ পেলাই এক তুলপাৰ লাগি থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু নেতাই এবাৰ বিজেপিৰ বিৰুদ্ধে খুব ব্যক্ত কৰিছে যে বহু বছৰ কষ্ট কৰি আমি ভাৰতীয় জনতা পাৰ্টিত আছিলোঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিত আমি একো নাপালোঁ বিজেপি আমাক অৱহেলা কৰিছে এতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বিজেপি নালাগে কি কৈছে তেখেতে উল্লেখ কৰিছে বহুত কষ্ট কৰিছোঁ দলটোলৈ আজি ইয়াতে মেকিং কৰি মানে সভাপতি দিছে নীলিমা নামৰ এজন বন্তি এইটো আমি কোনোমধ্যে মানি নলওঁ আমি সংগঠন বহুত আশা কৰিছোঁ পঞ্চায়তত আমি আখৰ লওঁ এই আমাৰ বহুত দুখ পাইছোঁ আজি এইবিলাক মিটিং কৰিছে সিহঁতে ডিভাইডেড ৰুল পলিচি বিচাৰিছে গৰৈমাৰী আমি এইটো কোনোমধ্যে নামানো সহকাৰী দিয়াৰো অনুপ মেধি ডাঙৰীয়া সিহঁতে সম্পূৰ্ণভাৱে গৰৈমাৰী অঞ্চলত সিহঁতৰ সদায় অহা যোৱা আছে সিহঁতে সাংগঠনিক পৰ্যায় জানে আজি আমাৰ এনেকুৱা এটা অনুভৱ হৈ আছে যে ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ আমাৰ মাইনৰিটি চাগে নিবিচাৰে অৱহেলা কৰিছে কিন্তু আমি ইমান দিন কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টি আজি মই বিশেষকৈ পঢ়াই মই 18 প্ৰাথমিক সদস্য মই বনাবলৈ সক্ষম হৈছোঁ আমিও প্ৰাৰ্থীৰ বায়'ডাটা আমিও জমা দিছিলোঁ আমি মাইনৰিটি আমি 6-7জন ল'ৰা আছিলোঁ বিজেপিৰ কাৰ্যকৰ্তা আমিও আবেদন কৰিছিলোঁ মণ্ডল সভাপতিৰ কাৰণে হয় কোনো ধৰণৰ আলোচনা সাংগঠনিক কোনো আলোচনা নকৰি অকস্মাত এটা মিটিং কৰি আমাৰ ইয়াৰে প্ৰাক্তন বিজেপিৰ মণ্ডল সভাপতি কৈলাশ কলিতা আজিৰ এইখন সভাত নাই তেওঁ সমাজত একগৰীয়া এজন ব্যক্তি তেওঁৰ কিছুমান চৰিত্ৰত এনেকুৱা প্ৰকাশ পায় তেওঁ যেন এজন সাম্প্ৰদায়িক চৰিত্ৰ ধৰণৰ মানে তেনেকুৱা এটা ব্যক্তি অনুভৱ হয় আমাৰ আৰু বিশেষকৈ আমাৰ ইয়াৰে প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ তেওঁ এজন ঘনিষ্ঠ ব্যক্তি বুলি সকলোৱে জানে কৈলাশ কলিতাই তেওঁ যোৱা ৰাতি মোক ফোন কৰি ক'লে যে নীলিমা কলিতা মণ্ডল প্ৰেচিডেণ্ট হৈ গ'ল ৰাজ্যিকে যদি ডিচিশ্যন লয় এই কথাটো কৈলাশ কলিতা কেনেকৈ জানিলে গতিকে নীলিমা কলিতা আমাৰ এজন কাৰ্যকৰ্তা আজি তেখেতক লগ পাইছোঁ আজি 6 মাহ হ'ল তেওঁ আজি
6 মাহ আগৰ পৰা বীজবিধ বুলিলে আৰু আমাৰ ইয়াতে বাস কৰা কামৰূপ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জ্যোৎস্না বাইদেউ ডাঙৰীয়ানী কমিটিৰ ক্ষেত্ৰত আমাৰ সন্দেহ আৰোপ হৈছে তেওঁৰ ওপৰতো। জ্যোৎস্না বাইদেউ সদায়ে আমাৰ লগত বহে, গৰাইমাৰীত বহে। আগন্তুক পঞ্চায়ত ইলেকশ্যন আহি আছে, আমি পঞ্চায়ত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰভাৱে ফাইট কৰিম বুলি আমি যি আশা কৰিছিলোঁ, সেই আমাৰ আশাত সিহঁতে চেঁচা পানী ঢালি দিলে। আমাৰ এনেকুৱা অনুভৱ হৈ আছে। সেই হেতুকে আমি মাননীয় ৰাতুল শৰ্মা ডাঙৰীয়া, আজি মই কেইবা এটা জেগাত মানে কণ্টেক্ট কৰিছিলোঁ, তেখেতে মোক জনালে যে আপোনালোকৰ দিয়াৰো মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত শিলচৰ যোৱা বুলি ক'লে আৰু এই আমি তেখেতৰ লগত কণ্টেক্ট কৰা নাই। আমি অলৰেডি আমি লিখিতভাৱে আমাৰ ক্ষোভখিনি জনাম সাংগঠনিকভাৱে। যদি ৰাজ্যিক আৰু দিয়াৰো এমাৰো মহোদয় যদি গৰাইমাৰী সংগঠন বিচাৰে, তেতিয়াহ'লে আমাৰ এটা দাবী সদায় থাকি যাব ৰাজ্যিক মাননীয় ভৱেশ কলিতা দিয়াৰো সদায় থাকি যাব দাবী। মই 1990 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীত এই গৰৈমাৰীত যেতিয়া বিজেপি নাছিল তেতিয়াৰ পৰা মই প্ৰতিষ্ঠাপক আৰু মাইনৰিটিৰ লগত আমি অতপত জড়িত আছোঁ। 147টা বুথ কমিটিৰ গোটেই মাইনৰিটি, হিন্দু মাত্ৰ 4-5টা হ'ব। গতিকে আমিওতো দাবীদাৰ, কিন্তু মোৰ নালাগে। আমি মাইনৰিটি অঞ্চলত পঞ্চায়ত জিকিব লাগিব, সংগঠন আগুৱাই ল'ব লাগিব। এইকাৰণে মই দাবী বিচাৰোঁ এইটোৱেই, মাইনৰিটি যিকোনো এটা ল'ৰাক দিয়ক, বা গণিয়লক দিয়ক, বা আনোৱাৰক দিয়ক, বা ইলিচা দিয়ক। গতিকে মই এই নীলিমা বুলি এজন ছোৱালী, এই সংগঠনৰ বিষয়ে একোৱেই নাজানে। আজি 6 মাহ আগতে আহিছে, তেওঁ AGPত আছিল, AGPৰ পৰা এইটো এটা তলে তলে গম পাওঁ, এইটো মেকিঙৰ অৱস্থা হৈছে। মেকিং কৰি কেনে তেওঁক দিয়া হৈছে। গতিকে মই তেখেতক নিবিচাৰোঁ। আমাৰ সংগঠনটো ভাল টনকিয়াল হ'ব লাগে। গতিকে আমি ইয়াতে মাইনৰিটি দিব লাগে। যিকোনো ল'ৰাক দিলে মই সন্তুষ্ট হ'ম। গতিকে ক'বলগীয়া এইখিনি মোৰ। আমি গোটেই ইয়াৰ পৰা আমি অনাস্থা দিম। আমি বিজেপি দলৰ পৰা আমি সংগঠনটো একদম কৰি দিম। গতিকে আমি গোটাই অনাস্থা দিম। আমি বিজেপি দলৰ ফালৰ পৰা যিমান বুথ কমিটি আছে, আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি অনাস্থা দিম।